মানে আপুনি আটাইতকৈ ডাঙৰ প্ৰশ্নটো কৰিছে যে মানে আপুনি আটাইতকৈ ডাঙৰ প্ৰশ্নটো কৰিছে যে এইবিলাক হ'ল অকল ৰেস্কিউ অপাৰেশ্যন ৰিলিফ অপাৰেশ্যন আমি এতিয়া বিপদত পৰা মানুহবিলাকক অকণ সহায় কৰিছোঁ কিন্তু এটা এটা পৰিয়ালৰ গোটেই জীৱনটো ধ্বংস হৈ গ'ল জীৱনটো যোৱা 100 বছৰত গোটেই 4টা প্ৰজন্মই কৰা যিটো উপাৰ্জন সেই উপাৰ্জনটো এদিনত শেষ হৈ গ'ল এদিনত গোটেই ধ্বংস হৈ গ'ল গোটেই ঘৰখন গতিকে এতিয়া চৰকাৰী নিয়ম মতে 6000 12000 20000 এনেকৈ ক্ষতিপূৰণ দিয়ে ইয়াত 6000 10000 ক্ষতিপূৰণ দি একো লাভ নহ'ব সেইকাৰণে মই অসমৰ মুখ্যমন্ত্ৰীক বাৰম্বাৰ কৈ আছোঁ যে এইবাৰ NDRFৰ ৰুল বদলাই হ'লেও এইবাৰ ৰিলিফ মেটেৰিয়েলৰ ৰুল বদলাই হ'লেও সম্পূৰ্ণৰূপে এইবাৰ প্ৰত্যেকটো পৰিয়ালক আমাৰ শিৱসাগৰৰ উজনি অসমৰ খিলঞ্জীয়া মানুহ একজনো সন্দেহযুক্ত মানুহ নাই 100% খিলঞ্জীয়া আৰু অসমৰ আটাইতকৈ ধনী আৰু মধ্যবিত্ত শ্ৰেণীৰ মানুহখিনি ইয়াত আছে সেই মানুহখিনিৰ কঁকাল এইবাৰ প্ৰলয়টোৱে ভাঙি থৈ গ'ল এই যে কঁকাল ভাঙি থৈ গ'ল প্ৰত্যেকটো পৰিয়ালক মিনিমাম মোৰ মতে 10 লাখকৈ টকা দিব লাগে মিনিমাম মোৰ মতে 10 লাখকৈ টকা দিয়াৰ ব্যৱস্থা কৰিব লাগে কিন্তু সেইটো কৰিব ষ্টেট গভৰ্ণমেণ্টে নোৱাৰে পইচা নাই যদি কৰিবলৈ কয় এইটোক নেশ্যনেল কেলামিটি ডিক্লেয়াৰ কৰিব লাগে সেইকাৰণে মই বিধানসভালৈ সেইদিনা গৈছিলোঁ মোক যিটো কথা ক'বলৈ নিদিলে মোক খেদি উলিয়াই দিলে আপোনালোকে নিশ্চয় জানে মই বিধানসভালৈ গৈ এইটোৱে ক'ব খুজিছিলোঁ যে ইয়াক নেশ্যনেল কেলামিটি যদি ডিক্লেয়াৰ কৰাই দিব পাৰোঁ উৰিষ্যাত ঘূৰ্ণীবতাহ হ'লে নেশ্যনেল কেলামিটি ঘোষণা কৰে কেৰেলাত এনেকুৱা ধৰণৰ ঢৌ আহিলে মানে আপোনাৰ নেশ্যনেল কেলামিটি ঘোষণা কৰে উত্তৰাখণ্ডত যেতিয়া পাহাৰ খহি আহে নেশ্যনেল কেলামিটি ডিক্লেয়াৰ কৰে তেতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আৰু বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ পৰা পইচা আহে সেই কামটো কৰিব পাৰিলে আমি অন্ততঃ মই ভাবোঁ যে যিবিলাক লাগিলে দুটা কেটেগৰী কৰি লওক আটাইতকৈ বেছিকৈ ক্ষতিগ্ৰস্ত হোৱাবিলাকক 10 লাখ টকা তাতকৈ অলপ কম ক্ষতিগ্ৰস্ত হোৱাবিলাকক 5 লাখ টকা এনেকৈ যদি সহায় কৰি দিব পাৰিলোহেঁতেন অন্ততঃ পক্ষে মানুহবিলাকে সাময়িকভাৱে হ'লেও ৰক্ষা পালেহেঁতেন গতিকে মই অসমৰ মুখ্যমন্ত্ৰীক বাকী কথাবিলাক কোৱাটো বাদেই দিলোঁ মই অসমৰ মুখ্যমন্ত্ৰীক একদম স্পষ্টকৈ আজি শিৱসাগৰৰ মোৰ এই সাহায্য শিবিৰৰ পৰা মই আপোনাক অনুৰোধ কৰি আছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া অসম চৰকাৰে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত কথা পাতি ইয়াক নেশ্যনেল কেলামিটি ডিক্লেয়াৰ কৰাব পাৰিব লাগিব পৰম্পৰাগতভাৱে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ অফিচাৰ কেইজনমান আহি কিমান ক্ষতি হ'ল বুলি যিটো ৰিপৰ্ট দিয়ে সেইটো ৰিপৰ্টৰ কথা মই কোৱা নাই আপুনি সেইটোহে কাম কৰাব কৈছে আচলতে যিটো কাম কৰাব লাগিব সেইটো হ'ল যে একদম পুৰা নেশ্যনেল কেলামিটি ডিক্লেয়াৰ কৰাব লাগিব তেতিয়া আন্তঃৰাষ্ট্ৰীয় পুঁজি আহিব তেতিয়া ভাৰতৰ পুঁজি আহিব আৰু তেতিয়াহে আচলতে আমি পৰিয়ালবিলাকক সহায় কৰিব পাৰিম মুখ্যমন্ত্ৰীয়ে বুজি উঠিব লাগিব যে যাৰ গাড়ী আছিলে গাড়ীখন শেষ হৈ গ'ল যাৰ মটৰচাইকেল আছিলে মটৰচাইকেলখন শেষ হৈ গ'ল যাৰ ঘৰ আছিলে ঘৰখন শেষ হৈ গ'ল ঘৰখন যেতিয়া এবাৰ পানী উঠি 10 দিন যেতিয়া পকা ঘৰটোত পানীখিনি থাকে তাৰপিছত আৰু সেইটো ঘৰ হৈ নাথাকে মুখ্যমন্ত্ৰীয়েতো বুজিব লাগিব যে ঘৰৰ ভিতৰত যিমান সম্পত্তি আছিলে যিমান সেইটো ফ্ৰিজে হওক সেইটো টিভিয়ে হওক সেইটো বিচনাখনেই হওক সেইখন মেট্ৰেছখনেই হওক সমস্ত সম্পত্তিবিলাকে শেষ হৈ গ'ল বুজি পাব লাগিবতো এইটো বুজি নাপালে এতিয়া যদি অকল 6000 10000 12000 টকা ক্ষতিপূৰণ দিয়ে তেতিয়াহ'লে কিন্তু ইতিহাসে এইখন চৰকাৰ ক্ষমা নকৰিব সেইকাৰণে মই অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ যে নেশ্যনেল কেলামিটি আৰু অসমৰ মুখ্যমন্ত্ৰী এটা সুবিধা আছিলে সুবিধাটো কি তেওঁ এতিয়া এনেকুৱা এজন মুখ্যমন্ত্ৰী যাক চেণ্ট্ৰেল গভৰ্ণমেণ্টে ভালকৈ চিনি পায় তেওঁ মোদীৰ লগতো চিনাকি আছে আৰু অমিত শ্বাহৰ তেওঁ বন্ধুৱে প্ৰায় মোটামুটি অমিত শ্বাহৰ একদম ওচৰ সম্পৰ্ক গতিকে তেওঁ ইচ্ছা কৰিলে এই কামটো কৰাব পাৰিলেহেঁতেন আন যিকোনো মুখ্যমন্ত্ৰীতকৈ তেওঁৰ কাৰণে সুবিধা আছিলে কিন্তু এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে সেই হিচাপত কথাটো লোৱা নাই সেই হিচাপত কথাটো নলৈ অকল চেণ্ট্ৰেলৰ টীম এটা বিচাৰিছে যিটোৱে পিছত ক্ষতিপূৰণৰ কিবা এটা কথা কয় বোলে ইমান টকা দিম 100 কোটি দিম 200 কোটি টকা দিম এনেকৈ কয় এইটো 100 কোটি 200 কোটি টকাৰ কাৰবাৰ নহয় প্ৰত্যেকটো পৰিয়ালক মিনিমাম 10 লাখ টকা যদি আমি দিব নোৱাৰোঁ তেতিয়াহ'লে অসমীয়াৰ খিলঞ্জীয়াৰ আচল যিখিনি মানুহ যাক 1931 চনতে কৈ গৈছিলে যে অসমীয়া খিলঞ্জীয়া বুলি ক'বলৈ লাষ্টতে শিৱসাগৰ জিলাখনে থাকিব আৰু সেই শিৱসাগৰ জিলা
অৰ্থাৎ অবিভক্ত শিৱসাগৰ জিলা, শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটত এইটো ঘটনা ঘটিছে। আৰু তাত যদি মানুহবিলাকক সহায় নকৰে, উজনিৰ এই মানুহবিলাকৰ সময়ত যদি আমাৰ মুখ্যমন্ত্ৰীয়ে যদি ইয়াক নেশ্যনেল কেলামিটি ডিক্লেয়াৰ কৰাব নোৱাৰে, ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাব নোৱাৰে, এনে পৰম্পৰাগত কথা কৈ ইয়াত আহি চেলফি উঠাই, ইয়াত আহি শিবিৰৰ মানুহৰ লগত কথা পাতি, শিবিৰৰ মানুহৰ লগত হাঁহি মাতি কথা পাতি অকল মাটিত বহি দিলে কাম নহ'ব। মই মুখ্যমন্ত্ৰীক একদম চিৰিয়াছলি কৈছোঁ, এইটো কথা বুজি উঠিব লাগিব। আৰু এটা মুখ্যমন্ত্ৰীক মোৰ ক'বলগীয়া আছে যে এতিয়ালৈকে বেমাৰীবিলাকৰ কাৰণে এতিয়ালৈকে গোটেই স্কিন ডিজিজ হৈছে, বেমাৰ হৈছে, জ্বৰ হৈছে, চিকিৎসা হোৱা নাই। পশুৰ কাৰণে এটা খাদ্য আৰু পশু চিকিৎসা একোৱেই হোৱা নাই। বাচ্চাবিলাকৰ কাৰণে যিটো চিলড্ৰেনৰ কাৰণে আমাৰ যিটো বেবী ফুড দিব লাগে, একো বেবী ফুড দিব পৰা নাই। গতিকে বেবী ফুড দিবৰ কাৰণে, তাৰপিছত ফ'ডাৰ দিবৰ কাৰণে, মানে আমাৰ পশু পক্ষীবিলাকক খাদ্যটো দিবৰ কাৰণে, আৰু তৃতীয় বস্তুটো হ'ল যে চিকিৎসা শিবিৰ কৰিবৰ কাৰণেও মই মুখ্যমন্ত্ৰীক দাবী উত্থাপন কৰিছোঁ।